নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 23 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিজেপি নহয় কংগ্ৰেছৰ মাজতে হ'ব 26ৰ মহাৰণ, হুংকাৰ গৌৰৱ গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, এইবাৰ বিজেপি নহয় কংগ্ৰেছৰ মাজতে হ'ব মহাৰণ। হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত হ'ব এইবাৰ মহাযুঁজ। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে। কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন, আদৰ্শৰ মাজতেই যুঁজ হ'ব। বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব। অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী মিত্ৰজোঁট হৈছে এয়া, আৰু অসমৰ মানুহ স্বাভিমানী হৈ থাকিব লাগিব, নিৰ্ভয়ে জীৱন যাপন কৰিব লাগিব অসমৰ মানুহে। আমাৰ চৰকাৰ আহিলেই মিটিং লৈ নোযোৱাকৈয়ে মহিলাই পাব ধন, এয়া আমাৰ প্ৰতিগৰাকী মহিলালৈ গেৰেণ্টি। আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিনা চৰ্তত আমি সকলো মহিলাকে আঁচনিৰ সুবিধা দিম। চৰকাৰী আঁচনি পাবলৈ হ'লে কোনো দলৰ সদস্য হ'ব নালাগে, ৰাজনৈতিক দলৰ পতাকা নল'লেও আঁচনিৰ সুবিধা পাই থাকিব। বিনা চৰ্তত প্ৰতিগৰাকী মহিলাই চৰকাৰী আঁচনি পাব। আৰু মন্তব্য এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। বিজেপি নহয় কংগ্ৰেছৰ মাজতে হ'ব এইবাৰ মহাৰণ। হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত হ'ব যুঁজ। বিজেপি নহয় কংগ্ৰেছৰ মাজতে হ'ব এইবাৰ মহাৰণ। হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত হ'ব যুঁজ। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। আৰু কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন, আদৰ্শৰ মাজতেই যুঁজ হ'ব 26ৰ মহাৰণ। আৰু বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজি বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আছিল, আৰু আজিৰ দিনটোতেই APCCৰ সভাপতি গৌৰৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰি মছজিদত আল্লাৰ ওচৰত দোৱা কৰা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ সবিস্তাৰে খবৰ। মছজিদত আল্লাৰ ওচৰত দোৱা কৰিলে গৌৰৱ গগৈয়ে। মনোনয়ন দাখিলৰ পূৰ্বে আল্লাহৰ কাষ চাপিল গৌৰৱ গগৈ। আৰু তৰাজান মছজিদত গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে। যোৰহাট সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে গৌৰৱ গগৈয়ে। আৰু মনোনয়ন দাখিলৰ পূৰ্বে গৌৰৱ গগৈৰ মছজিদ ভৱন দেখিবলৈ পোৱা গৈছে। মছজিদত আল্লাহৰ ওচৰত দোৱা কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। আৰু মছজিদত আল্লাহৰ ওচৰত দোৱা কৰা দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈক। মনোনয়ন দাখিল কৰাৰ পূৰ্বে আল্লাহৰ কাষ চাপিল গৌৰৱ গগৈ। আৰু তৰাজান মছজিদত এইবাৰ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ। যোৰহাট সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে গৌৰৱ গগৈয়ে। আৰু মনোনয়ন দাখিলৰ পূৰ্বেই এইবাৰ গৌৰৱ গগৈক মছজিদত দোৱা কৰা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট দিব, বৰাকত কোনো মিয়া নাই বুলি এতিয়া ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ সবিশেষ খবৰ। বৰাকত কোনো মিয়া নাই, মুছলমানহে আছে। মুছলিমৰ দুটা প্ৰকাৰ আছে, এটা কট্টৰ আৰু আন এটা হৈছে ধৰ্ম নিৰপেক্ষ। বৰাকত আমি বহু মুছলমানৰ ভোট পাওঁ। বৰাকৰ ৰাষ্ট্ৰবাদী মুছলমানে বিজেপিক ভোট দিয়ে, আৰু ভাৰতৰ গণতন্ত্ৰক বিশ্বাস কৰা মুছলমানে বিজেপিক ভোট দিব। বৰাকৰ বহু মুছলমান ইয়াৰ খিলঞ্জীয়া নাগৰিক, আৰু আমাৰ কাৰ লগত কাজিয়া নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি ৰাষ্ট্ৰবাদী মুছলমানৰ লগত আছোঁ। বৰাকত উপস্থিত হৈ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ জনাইছোঁ খবৰটো। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰাকত কোনো মিয়া নাই, মুছলমানহে আছে। আৰু মুছলিমৰ দুটা প্ৰকাৰ আছে, এটা হৈছে কট্টৰ আৰু আন এটা হৈছে ধৰ্ম নিৰপেক্ষ। বৰাকত আমি বহু মুছলমানৰ ভোট পাওঁ বুলি মন্তব্য। আৰু বৰাকৰ ৰাষ্ট্ৰবাদী মুছলমানে বিজেপিক ভোট দিয়ে, আৰু আনফালে ভাৰতৰ গণতন্ত্ৰক বিশ্বাস কৰা মুছলমানে বিজেপিক ভোট দিবই। আৰু বৰাকৰ বহু মুছলমান ইয়াৰ খিলঞ্জীয়া নাগৰিক বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বৰহমপুৰত ভয়ংকৰ নিৰ্বাচনী হিংসা, AGP আৰু বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনতেই এই ঘটনা সংঘটিত হৈছে। জনাইছোঁ সবিশেষ খবৰ। বৰহমপুৰত ভয়ংকৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে। AGP প্ৰাৰ্থী ৰাজেন গোহাঁইৰ সমৰ্থকক ঘেৰি ধৰিছে বিজেপি কৰ্মীয়ে। AGP বিজেপিৰ প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে।
এজিপি প্ৰাৰ্থী ৰাজেন গোহাঁইৰ সমৰ্থকক ঘেৰি ধৰিছে বিজেপি কৰ্মীয়ে আৰু সমৰ্থকৰ গাড়ী ধৰি বাধা প্ৰদান বিজেপি কৰ্মীৰ কঠীয়াতলী কন্দলীত সংঘটিত হৈছে এই ঘটনা দুয়োপক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে আৰু দুয়োপক্ষৰ কেইবাগৰাকীও কৰ্মী আহতৰ খবৰো আহি পৰিছে বৰহমপুৰত ভয়ংকৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে সমাগত বিধানসভা নিৰ্বাচন আৰু আজি আছিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু আজিৰ দিনটোতে এজিপি আৰু বিজেপিৰ মাজত এনে ঘটনা সংঘটিত হৈছে আৰু এজিপি আৰু বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট দেখিবলৈ পোৱা গৈছে এজিপি প্ৰাৰ্থী ৰাজেন গোহাঁইৰ সমৰ্থকক ঘেৰি ধৰিছে বিজেপি কৰ্মীয়ে সমৰ্থকৰ গাড়ী ঘেৰি ধৰি বাধা প্ৰদান বিজেপি কৰ্মীৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি আছিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু মনোনয়ন পত্ৰ দাখিল কৰিয়েই মামাৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9 এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন শাসক বিৰোধী সকলোৱে দাখিল কৰিলে মনোনয়ন পত্ৰ আৰু এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা কোটি কোটি জনতালৈ হিমন্ত বিশ্ব শৰ্মাই দিছে চাৰিটাকৈ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে যে অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিব লগতে তেওঁ কয় যে মোৰ বাউণ্ডেৰী মাৰি ভাল নালাগে একেবাৰে চিক্সাৰ মাৰি দিওঁ আৰু অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা দিয়া হ'ব আৰু সকলোকে চৰকাৰী পকীঘৰ আৰু অৰুণোদয় আঁচনি দিয়া হ'ব কেৱল সেয়াই নহয় প্ৰতিটো পৰিয়ালৰ খৰচ বহনৰো বিজেপিয়ে সিদ্ধান্ত লয় তেওঁ কয় যে এইবাৰ দাইল চেনি নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব আৰু পূৰ্বেও দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো লোককে বিজেপি চৰকাৰে ঘৰ চাউল দালি আদি দিছিল কিন্তু এইবাৰ মিঠাতেল দিও তেওঁলোকক সহায় কৰিব বিচাৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰে তেওঁ ভাষণৰ মাজতে কয় যে এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰাৰ সুযোগ লাভ কৰিব স্কুলৰ পৰা চাৰ্টিফিকেট লৈকে পঢ়োৱাৰ দায়িত্ব বিজেপি চৰকাৰখনে ল'ব আৰু অসমৰ সকলো ল'ৰা ছোৱালীকে চাইকেল দিয়া হ'ব ইয়াৰ লগতে চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখকৈ টকা দিয়া হ'ব বুলি মনোনয়ন পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 2026 বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি আছিল অন্তিমটো দিন আৰু আজিৰ দিনটোতেই কেইবাগৰাকীও হাই ভোল্টেজ নেতাই মনোনয়ন পত্ৰ দাখিল কৰে আৰু কোনে কোনে আৰু ক'ত মনোনয়ন পত্ৰ দাখিল কৰিছে জনাইছো সবিশেষ খবৰ সমাগত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৌদিশে বাজিছে ৰণডংকা অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু অসমত এটা পৰ্যায়তে 126টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 23 মাৰ্চ অৰ্থাৎ আজিৰ দিনটো হে গৌৰৱ গগৈৰ উপৰিও কেইবাগৰাকীও ৰথী মহাৰথীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ আৰু এই মনোনয়ন পত্ৰসমূহ 24 মাৰ্চত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন দিয়া হৈছে 26 মাৰ্চ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে জোৰহাট ষ্টেডিয়ামত একগোট হৈ ৰাইজ আৰু কংগ্ৰেছৰ সকলো নেতাকৰ্মী বিৰোধী মিত্ৰজোঁটৰ ৰাজনৈতিক দলসমূহৰ সতীৰ্থসকল তথা সকলো শুভাকাংক্ষীৰ সৈতে একেলগে এক সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় আৰু গুৱাহাটীৰ 4টা সমষ্টিৰ NDA প্ৰাৰ্থী দাখিল কৰিছে মনোনয়ন পত্ৰ এইফালে হাতত হনুমান চালিচা লৈ মনোনয়ন দিবলৈ ওলাই গৈছে বিজেপি প্ৰাৰ্থী ভূপেন কুমাৰ বৰা আৰু মাতৃৰ আশীৰ্বাদ লৈ ওলাই গৈছে বোকাখাটৰ প্ৰাৰ্থী তথা অগপ সভাপতি অতুল বৰায়ো আৰু একেদৰে বহুতো হেভিয়েট প্ৰাৰ্থীয়ে সমদল উলিয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰে কিন্তু ইয়াৰ মাজতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোতে আহিল নিৰ্দেশনা কামৰূপ জিলা আয়ুক্তৰ স্বপ্নীল পালে নিৰ্দেশনা জাৰি কৰিছে আৰু 1 নম্বৰ নিৰ্দেশনা দিয়া হৈছে প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি গণেশগুৰি হেঙেৰাবাৰী পথত কৰিব নোৱাৰিব কোনো সমাদল 2 নম্বৰ নিৰ্দেশনা দিয়া হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত সমাবেত হ'ব নোৱাৰিব সমৰ্থক 3 নম্বৰ নিৰ্দেশনা দিয়া হৈছে অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব জিলা আয়ুক্তৰ কাৰ্যালয়ত